পঁচিছৰ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এতিয়া ঘৰলৈ উভতি যাব লাগে। সেয়েহে দেহৰ লগতে দেহৰ সকলো সম্বন্ধ পাহৰি একমাত্ৰ পিতাক স্মৰণ কৰা, এয়াই হৈছে সত্য গীতাৰ সাৰ। প্ৰশ্ন: তোমালোক সন্তানসকলৰ সহজ পুৰুষাৰ্থ কি? উত্তৰ: পিতাই কয়, তোমালোক একেবাৰে চুপ হৈ থাকা। চুপ হৈ থাকিলেহে পিতাৰ উত্তৰাধিকাৰ ল'ব পাৰিবা। পিতাক স্মৰণ কৰিব লাগে। সৃষ্টি চক্ৰ ঘূৰাই থাকিব লাগে। পিতাৰ স্মৃতিৰে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব, আয়ুস দীঘলীয়া হ'ব আৰু চক্ৰক জানিলে চক্ৰৱৰ্তী ৰজা হৈ যাবা। এয়াই হৈছে সহজ পুৰুষাৰ্থ। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे चुनवानी बाप व दादा का याद प्यार और गुणवानी मीठे मीठे रुहानी बच्चों पे चुनवानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই এটি এটি অবিনাশী জ্ঞান ৰত্ন লাখ লাখ কোটি কোটি টকা মূল্যৰ। এয়া দান কৰি খোজে প্ৰতি পদমৰ উপাৰ্জন জমা কৰিব লাগে। আনকো নিজৰ সমান কৰি গঢ়ি উচ্চ পদ ল'ব লাগে। 2. বিকৰ্মৰ পৰা হাত সাৰিবলৈ আত্ম অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰিব লাগে। মনত কেতিয়াবা বেয়া সংকল্প উদয় হ'লে তাক বাধা দিব লাগে। ভাল সংকল্প কৰিব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও কোনো উভতা কৰ্ম কৰিব নালাগে। বৰদান: আত্মিকতাৰ প্ৰভাৱেৰে ফৰিস্তাবোধৰ সৌন্দৰ্য চৰ্চা কৰোঁতা সকলোৰে স্নেহী হোৱা। যিসকল সন্তান সদায় বাপ দাদাৰ সান্নিধ্যত থাকে, তেওঁলোকৰ এনেকৈ সংগৰ ৰং লাগে যে প্ৰত্যেকৰে চেহেৰাত আত্মিকতাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। যে আত্মিকতাত থাকিলে ফৰিস্তাবোধৰ সৌন্দৰ্য চৰ্চা স্বত হৈ যায়। যেনেকৈ সৌন্দৰ্য চৰ্চা কৰাৰ পাছত কোনোবা যেনেকুৱাই নহওক পৰিৱৰ্তন হৈ যায়, সৌন্দৰ্য চৰ্চা কৰিলে সুন্দৰ লাগে, ইয়াতো ফৰিস্তাবোধৰ সৌন্দৰ্য চৰ্চাৰে জিলিকি উঠিব আৰু এই আত্মিক সৌন্দৰ্য চৰ্চাই সকলোকে স্নেহী কৰি তুলিব। শ্লোগান: ব্ৰহ্মচৰ্য, যোগ তথা দিব্যগুণৰ ধাৰণাই হৈছে বাস্তৱিক পুৰুষাৰ্থ। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। তোমালোকৰ কথা আৰু স্বৰূপ দুয়োটা একে হ'ব লাগে। কথা স্পষ্টও হওক আৰু সেয়া স্নেহ, মমতা, নম্ৰতা আৰু মধুৰতাৰে ভৰা হওক। তাত সততাও থাকক, লগতে স্বৰূপত নম্ৰতাও থাকক। এইটো স্বৰূপেৰে পিতাক প্ৰত্যক্ষ কৰিব পাৰিবা। নিৰ্ভীক হোৱা, কিন্তু কথা মৰ্যাদাৰ ভিতৰত হওক। তেতিয়া তোমালোকৰ কথাবোৰ কঠোৰ নহয়, মধুৰ লাগিব। ওম শান্তি।